বনাব লওঁতে কাষ্টমাৰ আহে তো কাহিনী মই এনেকুৱা দুপৰীয়া যে মাতাচি নামঘৰ যাব ওলালে আজি নাম সামৰণি ভাদমাহ শেষ এটা প্ৰসাদো শেষ বা আৰু মাতাচি পাৰ্টনাৰসকল আহি গ'ল লেকচাৰ মাৰি মাৰি নামঘৰ গ'ল এতিয়া মই কামত লাগি যাওঁ মানে যে গাটো ইমান ভাল নহয় চৰ্দি লাগি আছে মাতটো চাই গম পাইছে সেইকাৰণে বোলো কিবা এটা ভাজি খাওঁ আৰু খাবনো কি আছে একোৱে নাই সেইকাৰণে আলু এটা মিহি মিহিকে কাটি লৈছো আৰু বাতি এটাতে পানী অলপ দি লৈ আলুখিনি ভিজাই থৈছো আৰু অলপমান পিঁয়াজ কাটি লৈছো আৰু তেনেকৈ চাহৰ কাষ্টমাৰ আহিল মই মোৰ ৰেচিপি চাইডত থৈ লৈ চাহত লাগিলো মানে মাজতে ব্ৰেক টাইম পাই থাকিম এয়াত আহি থাকিব বাৰু একো নাই এতিয়া কাষ্টমাৰজনক চাহ পানীকণ দি লৈ আকৌ মই মোৰ নিজৰ কামত লাগি গ'লো গেছটো অন কৰি কেৰাহীটো বহাই ল'লো আৰু তাতে অলপমান তেল ঢালি দিলো আৰু তেলকণ গৰম হওঁতে কাটি থোৱা পিঁয়াজ কেইপিচ দি দিলো আৰু লগতে অলপমান মছলা অলপমান হালধি আৰু এটা জলকীয়া এটাই দিছো বেছি খাব নোৱাৰো আৰু অলপমান ভাজিলৈ আলুখিনি দি দিলো এতিয়া অলপমান লৰাই থৈ থাকিলো 10 মিনিটৰ কাৰণে আৰু 10 মিনিট হোৱাৰ পাছত উদঙাই চাইছো আধা আধি আলু সিজিলে এতিয়া ইয়াতে ডিম এটা ভাঙি দিলো আৰু লৰাই লৈ আলুখিনিৰ লগত মিক্স কৰি দিলো আৰু তেনেকুৱাতে মনত পৰিল নিমখ-চোন দিয়াই নাই আকৌ অলপমান নিমখ ওপৰত দি দিলো এতিয়া আচল ৰেচিপিটো ওলাবহে কিন্তু ওলোৱাৰ আগতে কাষ্টমাৰে আহি ওলাল আকৌ মোৰ খাদ্য এৰি চাহ পানী লাগিলো আকৌ চাহ পানীকণ দি থৈ মোৰ খাদ্যখিনি লাগিলো এতিয়া আৰু বেলেগ একো নাই চব হ'লেই লাষ্টত ভাত কেইটামান দি লৈ ভাজি দিলে হৈ গ'ল মানে ভাত ভাজি দেখিলে ইমান টাইম মই কি বনাই আছিলো বাৰু খাদ্য বনাই হৈ গ'ল কাষ্টমাৰ গ'ল এতিয়া মই পেটত ভৰাই লওঁ আকৌ আবেলি আহিল আমাৰ ছ'চিয়েল মিডিয়াৰ ফেমিলিৰ দুজন সদস্য আৰু তেওঁলোকৰ লগত অলপ কথা বতৰা পাতি ললো আৰু সন্ধিয়াও লাগিব হ'ল তেওঁলোকো যাব ওলালে বা আৰু ভাল লাগিলে কথাৰ কাৰণে আজিলৈ মানে কাইলৈ লগ পাম।